নুৰিচা কিচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল পটল দুৰ্মা। আৰু পটলৰ দুৰ্মাটো মই কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই পটল দুৰ্মাটো বনাই দেখাই দিম। চাওক কিমানখিনি লোভনীয় হৈছে আৰু দেখাতো যিমান ধুনীয়া আৰু খায়ো ইমান টেষ্টি। আৰু কেনেদৰে মই বনাইছোঁ পটল দুৰ্মাটো আপোনালোকে মোৰ ভিডিঅ'টো চাব আৰু চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব আৰু কেনেকুৱা এটা কমেণ্টো কৰিব। আৰু সব কিমানখিনি লোভনীয় হৈছে, দেখাতো যিমান লোভনীয় খায়ো ইমান টেষ্টি। আৰু গ্ৰেভিখিনি চাওক কিমানখিনি লোভনীয়। আৰু মোৰ ভিডিঅ'টো চোৱাৰ আৰম্ভণিতে এটা লাইক দি দিব। আৰু এইটো পটল দুৰ্মা ভাত, পোলাও, ৰুটি, পৰঠা যিটোৰ লগতেই খোৱা যায় সেইটোৰ লগতেই ভাল লাগে। পটল দুৰ্মা বনাবৰ কাৰণে মই ইয়াতে 500 গ্ৰাম পটল ল'লোঁ। আৰু পটলকেইটা চাওক কিমান ডাঙৰ ডাঙৰ। এতিয়া পটলখিনিৰ ওপৰৰ বাকলিখিনি গুচাই দিম। গুচাই পটল দুৰ্মা বনালে ভিতৰৰ গুটিখিনি ওলাই দিব লাগে। বাকলিখিনি গুচাই ভিতৰৰ গুটিখিনি ওলাই ল'ম মই। পটলখিনি এনেদৰে কাটি ল'লোঁ। এই চাওক পটলৰ ভিতৰখিনি এনেদৰে ওলাই দিলোঁ। আৰু ওলাইছোঁ মই এই চামুচৰ এইটো ছাইডত দি এনেদৰে পটলৰ ভিতৰখন অলপ ঘূৰাই দিলোঁ। ভিতৰৰ গুটিখিনি একদম ধুনীয়াকৈ ওলাই আহিছে। একদম ইজি, আপোনালোকে কৰি চাব। ধুনীয়াকৈ গুটিখিনি ওলাই আহিছে। আৰু এই গুটিখিনি মই পেলোৱা নাই, গুটিখিনিও মই এনেদৰে মিক্সাৰ জাৰ এটাত দি এনেদৰে পেষ্ট এটা বনাই ল'লোঁ। এই চাওক গুটিখিনি দি। আৰু পটলৰ এই মুখখনো ৰাখি দিছোঁ, এইটোৰো কাম আছে। ইফালে মই গেছত কেৰাহী বহাইছোঁ আৰু কেৰাহীত দি আছোঁ ৰিফাইন তেল। এতিয়া মই পটলখিনি অলপ ফ্ৰাই কৰি ল'ম। কেৰাহীৰ তেলখিনি কেৰাহীৰ চাৰিওফালে অলপ ঘূৰাই দিলোঁ। আৰু এতিয়া দি আছোঁ পটলখিনি। গুটিখিনি পটল দি দিলোঁ আৰু পটলখিনি অলপ লৰাই দি আছোঁ। আৰু পটলত দি আছোঁ অলপখিনি নিমখ দি পটলখিনি 30-40% পটলখিনি ফ্ৰাই কৰি ল'ম। পটলখিনি ফ্ৰাই কৰা হৈ গ'ল আৰু এতিয়া উঠাই ল'ম। উঠাই দি আছোঁ। এতিয়া পটলৰ মুখখনো ফ্ৰাই কৰি দি আছোঁ। এইখিনি অলপ কৰি ফ্ৰাই কৰি ল'ম। পটলৰ মুখখনো ফ্ৰাই কৰা হৈ গ'ল আৰু এইখিনি উঠাই দি আছোঁ। এইটো প্লেটত থৈ দিলোঁ। এতিয়া দি আছোঁ আৰু অলপখিনি ৰিফাইন তেল। এতিয়া দি দিলোঁ এটা পিঁয়াজ আৰু দুটা কেঁচা জলকীয়া। এইখিনি অলপ ভাজি ল'ম। পিঁয়াজ আৰু জলকীয়াখিনি অলপ ভাজি ল'লোঁ। আৰু এতিয়া দি আছোঁ ইয়াতে অলপখিনি হালধি গুড়ি, জলকীয়া গুড়ি দি দিলোঁ, 1 চামুচ জিৰা গুড়ি। এইখিনি অলপ তেলত ভাজি ল'লোঁ। আৰু এতিয়া দি আছোঁ ইয়াতে মুগ দালি মই মিক্সিত হেৰি কৰি থৈছিলোঁ, এনেদৰে পেষ্ট বনাই থৈছিলোঁ। দালিখিনি দি আছোঁ গুটিখিনি দালি ইয়াতে দি দিম। বাতিত গুটিখিনি দালি দি দিলোঁ আৰু দালিখিনি অলপ মছলাৰ লগত ভালদৰে এনেদৰে মিক্স কৰি দি আছোঁ। আৰু ইয়াতে দি আছোঁ অলপখিনি সোৱাদ অনুসৰি নিমখ দি আছোঁ। নিমখখিনিও ভালদৰে মিক্স কৰি দিম। মছলাখিনি ভালদৰে দালিৰ লগত মিক্স কৰি দিলোঁ। আৰু অলপ টাইম এনেদৰে দালিখিনি অলপ টাইম এনেদৰে ভাজি ল'ম। আৰু দালিখিনি আৰু অলপ হেৰি কৰি ল'ম, টান কৰি ল'ম। আৰু ভালদৰে এনেদৰে অলপ কৰি দি আছোঁ যাতে তলফালে লাগি নধৰে। দালিখিনি ভালদৰে অলপ টাইম এনেদৰে ভাজি ল'লোঁ যাতে দালিৰ এটা গোন্ধ এইটো যাতে নাথাকে, গোন্ধটো যাতে আঁতৰি যায়। আৰু এতিয়া নমাই দিম। চাওক দেখাই পাইছে দালিখিনি আগতকৈ বহুতখিনি ঘন হৈছে। এতিয়া নমাই ঠাণ্ডা কৰি ল'ম। দালিৰ মিশ্ৰণটো ভালদৰে ঠাণ্ডা কৰি ল'লোঁ। আৰু ইয়াৰ পৰা এনেদৰে এটা পটল ল'লোঁ আৰু অলপখিনি দালি এনেদৰে ল'লোঁ আৰু অলপ মুঠি মাৰি ল'লোঁ এনেদৰে।
ভিতৰত সোমাওঁতে সুবিধা হ'ব এনেদৰে। আচ্ছা, তেনেকৈ দি দিলোঁ আৰু অলপ দি আছোঁ। যিখিনি লয় ভিতৰত এইখিনি দি দিলোঁ। দেখা পাইছে কিমান ধুনীয়াকৈ দিছোঁ। আৰু এইফালে এই পটলৰ এনেদৰে মুখখন এনেদৰে বহাই এইফালে মই নাৰিকল গছৰ পাত দি এনেদৰে কাটি বনাই ল'লোঁ আৰু কাটিটো এনেদৰে সোমাই দিলোঁ ভিতৰত। আচ্ছা, কিমান ধুনীয়া হৈছে। আৰু এইটো এই প্লেটত ৰাখি দিলোঁ। তেনেদৰে আৰু এটা ল'লোঁ, লৈ এনেদৰে আৰু অলপ ঢালি এনেদৰে মুঠি মাৰি ল'লোঁ। এনেদৰে ভিতৰত ভালদৰে ধুনীয়াকৈ দি দিলোঁ। একদম ইজি আৰু বনায়ো ভাল লাগে, ঝটপট হৈ যায়, একেবাৰে ইজি ৰেচিপি। এনেদৰে মুখখন বহাই দিলোঁ। আৰু এটা এনেদৰে নাৰিকল পাতৰ এনেদৰে কাটি আৰু এটা বহাই দিলোঁ। দেখা পাইছে? ঠিক তেনেদৰে বাকীকেইটা এনেদৰে বনাই ল'ম। গুটিকেইটা পটলৰ ভিতৰত এনেদৰে দালি মছলা ভৰাই ল'লোঁ। কিমান ধুনীয়া হৈছে, একদম ইজি বনোৱা। এইফালে মই আকৌ গেছত কেৰাহী বহাইছোঁ আৰু কেৰাহীত দি আছোঁ আৰু অলপ ৰিফাইন তেল। আপোনালোকে পাৰিলে সৰিয়হ তেল দিও বনাব পাৰে। তেলত দিলোঁ 2 টুকুৰা তেজপাত আৰু দি আছোঁ 2টা এলাচি আৰু সৰু চাই 2টা দালচিনি টুকুৰা। দি দিলোঁ অলপখিনি পাঁচফোৰণ। তাতে দি আছোঁ এটা পিঁয়াজ এনেদৰে কাটি লৈছোঁ মিহি মিহিকৈ আৰু 2টা কেঁচা জলকীয়া। পিঁয়াজখিনি ভজা হৈ গ'ল আৰু এতিয়া দি আছোঁ ইয়াতে মছলা। 1 চামুচ জলকীয়া গুড়ি দি দিলোঁ, 1 চামুচ জিৰা গুড়ি, 1 চামুচ হালধি গুড়ি। গোটেইখিনি মছলা তেলত এনেদৰে দি দিলোঁ আৰু এতিয়া দি আছোঁ পটলৰ যিখিনি মাজৰ অংশ আছিল গুটিখিনি মই মিক্সি কৰি থৈছিলোঁ, এইখিনি দি আছোঁ। এতিয়া ভালদৰে মছলাখিনি অলপ লৰাই দি আছোঁ। ধুনীয়া এটা গ্ৰেভি হৈ গ'ল। ইয়াতে দি আছোঁ সোৱাদ অনুসৰি আধা চামুচমান নিমখখিনিও ভালদৰে মিক্স কৰি দিলোঁ। এতিয়া দি আছোঁ ইয়াতে 1 কাপ গাখীৰ। আপোনালোকে পাৰিলে ইয়াতে আমুল ক্ৰীম বা দৈও দিব পাৰে। মোৰ তাত যিখিনি আছিল গাখীৰ আছে যদি আজি গাখীৰেই দিলোঁ আৰু ভালদৰে অলপ লৰাই দিলোঁ আৰু দি দিলোঁ অলপখিনি কিচমিচখিনি এনেদৰে সৰু সৰুকৈ টুকুৰা কৰি ল'লোঁ। ভালদৰে এবাৰ লৰাই দিলোঁ। এনেদৰে গ্ৰেভিখিনি চাওক কিমান ধুনীয়া হৈছে আৰু ঘন হৈ আছে। আৰু এতিয়া এটা এটাকৈ এনেদৰে পটল দুৰ্মা এনেদৰে দি আছোঁ। এনেদৰে গুটিকেইটা দি দিম আৰু গোটেইখিনি পটল দুৰ্মা এটা দি দিলোঁ আৰু এটা ঢাকনা দি এনেদৰে 5 মিনিটৰ কাৰণে ঢাকি ৰাখিম। গেছৰ ফ্লেমটো ল' ফ্লেমত ৰাখি আহিলোঁ 5 মিনিট পিছত। চাওক পটল দুৰ্মাটো কিমান ধুনীয়া হৈছে আৰু গ্ৰেভিখিনি কিমান ঘন হৈছে, কিমানখিনি ধুনীয়া হৈছে। নিশ্চয় মোৰ ৰেচিপিটো ভাল লাগিছে। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি মোৰ ৰেচিপি এইখিনি। আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ'লৈ আহিম। থেংক ইউ।